কেতিয়াবা জনা তুমি মৰমৰ পত্নী কাহানী মৰমৰ পত্নী এইজনী মৰমৰ পত্নী এয়া হ'ল মৰমৰ পত্নী ফেচ টু ফেচ কৰিলি 30 নহলেও 50 বিয়াখন হ'ল লাহি মৰমৰ লাহৰি ভেলেকি বানহানি মিঠা হাঁহি মাৰি এইজনী মৰমৰ পত্নী মৰমৰ পত্নী কাহানী মৰমৰ পত্নী কাহানী মৰমৰ পত্নী মই কাইলৈ আহি আছো ও বস এডাল কোন তোৰ বাপে ও তাৰমানে কুকুৰ মাৰিছে কিয় আপুনি দেখোন কুকুৰৰ পোৱালি বুলি মাতে তেওঁ যদি মোৰ বাপেক তেনে কুকুৰ নিজে কৰা ইনচালখিনি তেওঁকেই যে জাপি দিলোঁ পাত্তাই নাপালে মোৰ পত্নী এই মামীজনী দেখিবলৈ কেনেকুৱা মামাৰ নিচিনাই নেকি মামাৰ নিচিনা নহয় মামাতকে সৰু দেখিবলৈও ধুনীয়া পিছে অলগদ্ধ তোমাৰ নিচিনা কি ঘৰৰ ভিতৰত পাত নাথাকে মামা বাৰীত থাকে জানো গোহালিত গৰু থাকে ভিতৰত নাথাকে ইয়াত হেম্বেলিয়াইছা কিয় তুমি আৰু কথাই নকবা কি দৰকাৰ আছিল মামাক ইয়াত খুৱাই থৈ তুমি বেলেগত শুবলৈ নেক্সট টাইম আহিলে এই ঘৰটো ভাঙি চিঙি RCC বিল্ডিং এটা ষ্টাৰ্ট কৰিম দেউতাই নিদিব किसका है ये तुमको इंतजार मैं हूं ना দাদা আপুনি আকৌ আহিল যে ইমান আচৰিত হ'ব লগা কথাটো কি আকৌ তোমাৰ আৰু মোৰ মাজত এডাল নেদেখা এনাজৰি আছে সেইডাল ছিঙি যাবলৈ মন নেযায় নহয় আৰু তুমিতো মোক জানাই মই চিকৰা মানৱ ধৰিলো যেতিয়া ধৰিলোৱে এৰি দিয়াত নাই এই হাতী বন্ধা শকতডাল ন সেইডাল আকৌ কি নাই এনাজৰিডাল ইনভিজিবল য়েছ বিৰাট ষ্ট্ৰং এফালে এডাল চিকৰামেন আনফালে এডাল কেকুৰামেন মাজত মৰ SP চেপি খুন্দি শেষ লোৱা নেখাওঁ কিয় অলপ আগলৈকে মিঠাই লাগি আছিল এতিয়া তিতা তিতা লাগিছে আঙুলিটো জুবাই দিয়া মিঠা হৈ যাব আঙুলিটো জুবুৰিয়াই দিয়া মিঠা হৈ যাব হেইত। এফালে এজনী বুৰ্বক পুলিচ আৰু এটা বুৰ্বক চিকৰামেন দুইটাৰ মাজত আৰু এটা কেকুৰা ঐ তইনো এওঁক কিয় ইমান জ্বলাই থাকো ভাল লাগে অ আৰু এটা কথা কচোন কি তই আকৌ ঘূৰি আহিলি যে বেলেগত থাকিবলৈ জাগাও পাব লাগিবতো কি নহয় মানে মই যিটো কামৰ কাৰণে গৈছিলো কামটো পষ্টপন হ'ল মানে ৭৭ লাখ টকাৰ চেক এখন ফচি আছে অ হ'ব তোৰে ৭৭ লাখ টকা ধপটো বেলেগক দিবি মোক নহয় অভ্যাস হৈ গ'ল ওলাই যায় কি কৰো ঐ সুজিহত ক'ত আছে সুজি মুম্বাইলৈ গ'ল হে লাট মাৰিলে নেকি ইয়াক কিনো কথা কও তাকনো আকৌ কিয় লাটডাল মাৰিবগে তাৰ মানে দেউতাকৰ হাৰ্ট এটেক হৈছে দৌৰিকে যাব লগা হ'ল হয় নেকি ই ক'ত আছে ই আছে ঘৰতে তাৰো অৱস্থাটো বানপানীত নিজৰ ভেটিটো যোৱাৰ শৰণাৰ্থী দৰেই হ'ল থাকিবলৈকে জাগা নাইকিয়া হ'ল মানে মামা আহি তাৰ ৰুমটো কেপচাৰ কৰি ল'লে নহয় আৰু এটা কথা কি মামাই টিউচন কৰা ছোৱালী এজনী পলুৱাই আনিলে মামাই আকৌ মোলে ছোৱালী কিয় পলুৱাই আনিব লাগে মামাই আকৌ তোলে কিয় ছোৱালী পলুৱাই আনিব নিজৰ কাৰণে আনিছে তেন্তে ইটছ অল ৰাইট নো প্ৰব্লেম আচ্ছা মই সেই তাৰ মানে ঘৈণী নোহোৱা ঘৰ নোহোৱা থাকিবলৈ জাগা নোহোৱা মানুহটোক লগ কৰি আহোঁ ক'ত আছে সি আছে কৰবাত যা বিচাৰি যা অ'কে মামা এই মামাটোৰ পৰা ইমান অশান্তি পাইছোঁ নহয় ৰাতিটো টোপনিও নগ'ল
আনৰ বিচনাত শুলেও টোপনি নাযায়। চোফাতে অলপ শুই লোৱাই ভাল হ'ব নেকি? আই ঐ দেহি, তাৰ অৱস্থাটো চাচোন। চুজিয়ে এৰি থৈ যোৱাৰ পাছত সি শুই আছে চোফাত। এয়াই হৈছে বৈবাহিক জীৱন। টিংকু, ৰাজকুমাৰ দা, আই এম বেক। ৰাজকুমাৰ দা, আপুনিহে পাৰিব। মই কি পাৰিম? জেনেৰেলি মই আই কেন মেনেজ ইট বুলি কওঁ, সেইটো বেলেগ কথা। কিন্তু নজনা কথা এটা মেনেজ কৰিবলৈ অকণমান অসুবিধা হয় মোৰ বাবে। এই মামাটোৰ কথা কৈছোঁ। এইটো যেতিয়াই ঘৰলৈ আহে নহয়, গোটেই ঘৰখনৰ অশান্তি হৈ যায়। যিয়ে নকৰোঁ কিয় তাতেই ভুল ধৰে। আপুনিহে টক্কৰ দিব পাৰিব। গৰলীয়া মোহ পাইছা হে? তুমি টক্কৰ দিবলৈ কৈ দিলা, মই যুঁজি থাকিম। মই ৰাজকুমাৰ হয়। আশা, এই ৰাজকুমাৰৰ কাৰণেইতো কৈছোঁ। সেইডালে বিৰাট কামোৰ দিয়ে। আহি মই এনেই ইণ্ট্ৰডিউচ হৈছোঁ। তুমি টেনশ্যন নল'বা। মই চিকৰা মানৱ, তেজ শুহি মঙহ উলিয়াই আনিম, কথা দিলোঁ। বেষ্ট অফ লাক দিলোঁ। আচ্ছা টিংকু, তুমি মোক কি সেই বলিশাললৈ পঠিওৱা ছাগলীটোৰ দৰে ব্যৱহাৰ কৰিছা নেকি? নাজানো কি ব্যৱহাৰ কৰিছোঁ, কিন্তু আপুনিয়ে আমাৰ ঘৰখনত থকা মতা মানুহকেইটাৰ শেষ ভৰসা। বচাব দেই। আচ্ছা, এই মামী ক'ত? গোটেই সৰিয়হ বাৰীখন গাত মেৰিয়াই লৈ মনে মনে কি পঢ়িছা? চিঞৰি চিঞৰি পঢ়া আকৌ। অংক চিঞৰি পঢ়িব নোৱাৰি। হয় নে কি? মোলৈ আহি একেবাৰে টেট মাষ্টৰনীৰ নিচিনাকৈ কথা ক'ব পৰা হৈ গ'লা। চাওঁ কিনো পঢ়িছা। এইটো কি কৰিছা? অংক। 1+1 অংক কৰি তুমি প্ৰথম শ্ৰেণী পৰীক্ষা দিবা নেকি? তুমি এবাৰ মেট্ৰিক দিবা। মই এইটো অংক কৰি ভাল পাওঁ, পাৰোঁ, সেইকাৰণেহে কৈছোঁ। 1+1 = 2 অংক কৰি 10 বছৰ কিয়? 30 বছৰতো তুমি মেট্ৰিক পাছ কৰিব নোৱাৰা সৰস্বতী মাতৃ। অকণমান ওপৰলৈ উঠা। মই পঢ়ি বেয়া পাওঁ, নিদিওঁ পৰীক্ষা। মেট্ৰিক পাছ নকৰালৈকে মই তোমাক নেৰোঁ। লাগিলে আমাৰ ল'ৰা ছোৱালীৰ লগতে তুমি মেট্ৰিক দিবা, তথাপিও মই তোমাক মেট্ৰিক পাছ কৰাহেই। জান, কিয় কান্দিছা? বৰ বেয়া দেখি তোমাৰ মুখখন। কোনে কান্দিছে? মামা, এয়াই ন মামী? হেল্ল' মামী, মাই চেল্ফ ৰাজকুমাৰ, নমস্কাৰ। নমস্কাৰ। ভাল চুৰ হ'বলৈ ভাল ট্ৰেইনিং দিব লাগিব না। মাৰিছে কিয়? মূৰত মানে ধৈৰ্য বোলা শব্দটো নাহেই ন কুকুৰ। হেৰ' কৈ আছো কি বুজি আছ কি? 30 মামা গাঁৱত থকালৈকে চুৰ কৰাৰ কথা চিন্তাই নকৰিবি। মোৰ কথাটো বাদ দিয়ক। চুৰ নকৰিলে নবৌয়ে আপোনাক কি কৰিব ভাবিছেনে নাই? কথাটো শুনিতো লোৱা। শুনিয়েতো আছোঁ। কিয় নাগালেণ্ড বৰ্ডাৰ যাম বুলি কোৱা নাই জানো? জান, কিয় কান্দিছা? বৰ বেয়া দেখি তোমাৰ মুখখন। কোনে কান্দিছে? মামা, এয়াই ন মামী? হেল্ল' মামী, মাই চেল্ফ ৰাজকুমাৰ, নমস্কাৰ। নমস্কাৰ। আপুনি মামীক বিয়া পাতি আনিয়ে ইমান অত্যাচাৰ কৰিছে কিয়? মামী, আপোনাক মামাই কি অত্যাচাৰ কৰিছে মোক কওক, মই হিলাই দিম। হেৰা হিলোৱা ৰাজকুমাৰ, কি যাতা কথা ক'বলৈ আহিছা? ফেচ টু ফেচ মই মোৰ ৱাইফক মেট্ৰিকৰ বাবে প্ৰিপেয়াৰ কৰাই আছোঁ। মামীয়ে মেট্ৰিক নিদিয়াকে আপুনি লৈ আহিলে? য়েছ, কিবা প্ৰব্লেম? আপুনি নাবালিকাক বিয়া কৰাই আনিছে। আইনমতে দণ্ডনীয়, আপুনি শাস্তি পাব লাগে। হেৰা,
মেট্ৰিকে আছে। কেইবাৰ মেট্ৰিক দিলে সেইটো সোধাচোন। এইবাৰ 10 বাৰ। মামী তাৰমানে পুৰণা তামাম। অ মামী, আপোনাৰ ঘৰত মাতা নামটো কি? হ'ব নেকি? বেছি ঘৰচীয়া হ'ব নালাগে। এনেও মতা মানুহবিলাকৰ ওপৰত মোৰ বৰ বেছি ভৰসা নাই ন। চল পালে গললৈ জঁপিয়াই। ইটছ অল ৰাইট মামী, আমি পাছত কথা পাতিম দেই। মামা নাথাকোতে জ্বলিছে মামা। টকাবাজ। ভয় খাব নালাগে, এইটো পৰি ককায়ে বদমাছ টকাবাজ। সাৱধান কৰি দিছোঁ, ইয়াৰ লগত বেছি কথা বতৰা নাপাতিবা বুজিছা। নহ'লে কি পাতিম? হেৎ তেৰি। বছ, মোৰো কিন্তু ট্ৰেইনিংটো একেবাৰে ভাল হোৱা নাই। এসপ্তাহ হ'ল এটা অপাৰেশ্যনত যোৱা নাই। এই প্ৰেক্টিকেল নকৰিলে ভাল চুৰ কেনেকৈ হ'ম বাৰু? অ' বছ, আজি হাঁহ চুৰৰ ট্ৰেইনিংটোকে দিব ব'লক। বাপেৰৰ মূৰটো দিব লাগে কুকুৰ। হেৰো আগতে গাঁৱত চিকৰা মানৱটো আছিল। চিকৰা হ'লেও তাৰ অন্তৰখন ভাল, বুজাই মেনেজ কৰিব পাৰিছিলোঁ। কিন্তু এতিয়া কেঁকুৰা মানৱ আহিছে। 30 মামা, যিয়ে নকৰ ধৰা পৰি মৰিবি। তেনেহ'লে মই এই লাইনটো বাদ দিব লাগিব। হায়দৰাবাদলৈকে গুচি যাম। তাত গৈ চিকিউৰিটি গাৰ্ড হ'ম। মোক ফাইনেলটো কওক, আপুনি অপাৰেশ্যনত যাব নে মই হায়দৰাবাদ যাম? তাত গৈ কাৰ মূৰটো কৰিবিগৈ কুকুৰ? মূৰত 100 গ্ৰাম মাল নাই, সি হায়দৰাবাদত চিকিউৰিটি গাৰ্ড কৰেগৈ। হেৰো তাতকৈ গাঁৱতে ভাল দুটামান চুৰ কৰি পঞ্চায়ত ইলেকশ্যনত উঠ। ভাল চুৰ হ'বলৈ ভাল ট্ৰেইনিং দিব লাগিব না। মাৰিছে কিয়? মূৰত মানে ধৈৰ্য বোলা শব্দটো নাহেই ন কুকুৰ। হেৰো কৈ আছো কি বুজি আছ কি? 30 মামা গাঁৱত থকালৈকে চুৰ কৰাৰ কথা চিন্তাই নকৰিবি। মোৰ কথাটো বাদ দিয়ক। চুৰ নকৰিলে নবৌয়ে আপোনাক কি কৰিব ভাবিছেনে নাই? ভাবিছোও ধনাই, চোলা তোলা খুলি পিঠিখনত মিঠাতেল সানি থওঁ বুলি ভাবিছোঁ। কি কৰে কৰি থাকক ডাকুলাজনীয়ে। আপুনি কিন্তু নবৌক বেছি ভয় কৰে বছ। তেনেকুৱা এজনী বিয়া পাতি ল'বিচোন, আতংক কি গম পাই যাবি। অ' বছ, এই সুদৰ্শন দাদা শালপতি নে জেঠেৰিও সেইটো বোলে আকৌ আহিছে। কি? অঁ, কেতিয়া? প্ৰায় এসপ্তাহে হ'ল। এসপ্তাহ? হ'ব ছাৰ, কিন্তু ছাৰ ঠাইখিনি বেয়া নেকি? নাই নাই, মই ভয় নকৰোঁ। হা, ঠিক আছে ছাৰ। কিন্তু ছাৰ পষ্টিং কিমান দিনৰ বাবে হ'ব? হয় ছাৰ, মানে ইয়াৰ পৰা আপোনাৰ ঘৰৰ ফাললৈ ট্ৰেন্সফাৰ কৰিব পাৰে নেকি এবাৰ চাবচোন। তাৰমানে ঘৰৰ পৰা অহা যোৱা কৰিব পাৰিলে ভাল। তাতে ফেমিলি প্লেনিঙৰ কথা ভাবি আছে মানে। হয় ছাৰ। কেতিয়া ছাৰ? কালিলৈ? হা, ঠিক আছে ছাৰ, হ'ব। অ'কে ছাৰ। ব'লা টাউনৰ পৰা অকণ ফুৰি আহোঁ। গাড়ীৰ লগত কালাৰডাল মিলাই পিন্ধিছোঁ। কি হ'ল, মন চন বেয়া নেকি? মই নাগালেণ্ড বৰ্ডাৰ যাব লাগিব। ভালেই হ'ব, ঠাণ্ডা আহি আছে নহয়, তাত বঢ়িয়া জেকেট পায়। ব'লা নাগালেণ্ড বৰ্ডাৰ যাম। কথাটো শুনিতো লোৱা। শুনিয়েতো আছোঁ। কিয় নাগালেণ্ড বৰ্ডাৰ যাম বুলি কোৱা নাই জানো? কৈছোঁ, পিছৰখিনিও শুনি লোৱা। পিছৰখিনি শুনিবলৈ কি আছে? এনেই ডিমাপুৰ, নাগালেণ্ড এইবিলাক ঠাইলৈ ঠাণ্ডা দিন অহাৰ আগে আগে যায় ঠাণ্ডা কাপোৰ কিনিবলৈ। মনে মনে থাকা। মোক স্পেচিয়েল ডিউটিত নাগালেণ্ড অসম বৰ্ডাৰে পঠাইছে। কি হ'ল, হাঁহিলা যে? নাই, তোমাক কোনে স্পেচিয়েল ডিউটিৰ কাৰণে ঠিক কৰিলে সেই অফিচাৰজননো কোন তাকে ভাবি পেলাই খুকনি এটা ওলাই আহিছে। চুপ থাকা। দাঁত চেলোৱাৰ বাহিৰে তোমাৰ জানো আৰু কিবা কাম আছে? দাঁতৰ চুবনি কটৰ কটৰ। মই কাইলৈ ৰাতিপুৱাই যাব লাগিব। 10টা বজাত মোৰ ৰিপৰ্টিং টাইম। তুমি সঁচাই যাব লাগিব? ফেচ টু ফেচ ক'বলৈ গ'লে ধেমালিহে কৰিছোঁ পৰি। যোৱা কাম সদায়ে কাম। কামৰ সময়ত মানুহৰ আচল পৰিচয়টো ওলায়। কিয় এনেকৈ আছা অ'? মোৰ মনটো ভাল লাগি থকা নাই। তুমি এবাৰ গুচি গ'লে আকৌ ঘূৰি নাহিবা যেন লাগে।
মই কাইলৈ ৰাতিপুৱাই যাব লাগিব 10টা বজাত মোৰ ৰিপৰ্টিং টাইম তুমি সঁচাই যাব লাগিব নাযাওঁ বুলি নকলা কিয় মোৰ বাপকাৰাজ চলিছে নেকি ডিজিপি অফিচৰ পৰা অৰ্ডাৰ আহিছে মোৰ পেকিঙত হেল্প কৰাহি কিমান দিনৰ কাৰণে যাব লাগিব এমাহমান হ'ব চাগে ভালেই হ'ব এই এমাহ বিছনাত ঘুটুংডাল দি লাং খাই পৰি থাকিম কি বকি আছা হে মুখৰ ভিতৰত নাই এনে তুমি নাযাবা না তোমাৰো ছুটি শেষ হ'বলৈ আৰু এসপ্তাহে বাকী আছে জইন কৰাগৈ এই ফ্লেটডালত মই অকলে অকলে থাকিবলৈ বেয়া পাওঁ তুমিও লগত থাকিব লাগিব পাগল হৈছা নেকি তাত ফেমিলি থকাৰ সুবিধা নাই আৰু তুমি মোৰ লগত ঘূৰি ফুৰিলে তোমাৰ চাকৰি কি হ'ব হে বাদ দিম চাকৰি তুমি লাঠি ঘূৰাই ঘূৰাই চৰি পিষ্টল ফুটাই ফুটাই ইনকাম কৰিবা আৰু মই আৰামছে খাম অঁ পাহৰি নাযাবা মই লাঠি ঘূৰোৱা পুলিচ নহয় আৰ্মছ থাকে হাতত ফুটাই পাইছা কেতিয়াবা সেইটো পুলিচেতো মই সেইটো চাফা কৰি থকাহে দেখা পাওঁ ফুটোৱা দেখাই নাই ফুটাবা এফালে যাব এফালে ঠাট্টা কৰিছা মোক এবাৰ মোক গৈ ল'ব দিয়া তাৰ পাছত গম পাবা তোমাৰ পত্নী কোন হয় মিডিয়া পাগল হৈ যাব ইমান দিনে ঠাণ্ডা কৰিব নোৱাৰা ঠাই মই গৈ ঠাণ্ডা কৰি দিম তুমি অৱশ্যে ঠাণ্ডা কৰিব পাৰিবা মই ঠাণ্ডা হৈ থাকোঁ যে মোক তাৰমানে তুমি ঠাণ্ডা কৰি ৰাখা পিছে কেতিয়া যাবা ৰাতিপুৱাই কি ডিজিপি অফিচৰ পৰা মোলৈ ফোন আহিছিল বাহিৰে বাহিৰে বোলে জইন কৰিব লাগিব কিন্তু ভণ্টি অসম নাগালেণ্ড বৰ্ডাৰ বিৰাট জেং জেগা তাত কিবা নহয় কিবা এটা হৈয়ে থাকে একো নহয় দে তাততো বেলেগ পুলিচো থাকে থাকে বেলেগ পুলিচো কিন্তু তোৰ নামতহে পুলিচ তোৰতো কোনো পুলিচৰ কোৱালিটিয়ে নাই তই মোক ঠাট্টা কৰিছ নাই কৰা সঁচা কথাটো কৈছো মোৰ কাম নাই বুলি তোৰ জোৱাইও ভাবে আৰু তইও ভাব এইবাৰ মই সকলোকে দেখুৱাই দিম পৰি পাতগিৰি কি পুলিচ হয় মাই কি পুলিচ ফেচ টু ফেচ ক'বলৈ গ'লে ধেমালিহে কৰিছোঁ পৰি যোৱা কাম সদায়ে কামৰ সময়ত মানুহৰ আচল পৰিচয়টো ওলায় ডাক্তৰৰ চিন ৰোগীক চিকিৎসা কৰা পুলিচৰ চিন দেশৰ ৰাইজক সহায় কৰা দাদাহঁতে যে মোক আণ্ডাৰ এষ্টিমেট কৰি থাকিব মামা নিজৰ সেই কেপাচিটি থাকিব লাগিব নহয় কিছুমান মানুহৰ যাৰ কোনো নিজৰ কেপাচিটি নাই তেওঁলোকেহে আনক এনেকৈ কয় যোৱা বহুদিন ৰেষ্ট ল'লা এতিয়া তোমাৰ ডিউটি সময় মোৰ কিন্তু বৰ ভয় লাগিছে মাজুৱাই কিহৰ ভয়নো দেউতা নাগালেণ্ড বৰ্ডাৰ নিচিনা জেগা এটালৈ ছোৱালী মানুহ গ'লে ভয়টো লাগিবই না পৰি সাধাৰণ ছোৱালী নহয় পুলিচ হয় অসম আৰক্ষীৰ ASI গোটেই অসম নাগালেণ্ডৰ বৰ্ডাৰ মই গৈ ঠাণ্ডা কৰি দিম নাৰীৰ পাৱাৰ বেলেগ পাৱাৰ তাতে ফেচ টু ফেচ নাৰী যদি পুলিচ হয় গুড লাক কেতিয়া যাবি মাজুৱাই কালিলৈ পুৱাই আপোনালোকে কথা পাতকচোন মই পেকিং কৰোঁগে পৰীৰ সাহস কিন্তু মানিব লাগিব দেই বিহুগুটিও এই ডাঙৰ আইক পানী দিবলৈ ক মই গা ধুই গোসাঁই ঘৰত সোমাওঁ মই পিছফালে আছো বুলি কবি মামা হা এই জেগাখিনি সঁচাকে বেয়া আঁতৰৰ পৰা আমি এনেই বেয়া বুলি ভাবি থাকোঁ তাত গ'লেহে আচল কথাটো ওলাব বেছি বেয়া হ'লে চাকৰি ৰিজাইন দি গুচি আহিব এইখন ঘৰত থকাৰ অভাৱ নে খোৱাৰ অভাৱ সেইটোতো হয়ে আৰু ইটছ অল ৰাইট বৌ এই পানী গৰম কৰিব লাগে ইহঁতে লাইফটোৰ লগত ফেচ টু ফেচ হ'বলৈ ভয় কৰে হ'ব লগাটোতো হ'ব তুমি পাগল হৈছা নেকি মই তোমাৰ ওচৰত কিয় নাহিম তুমিতো মোৰ জান হয় আৰু তুমি মোৰ বাদে মোৰ জীৱনটো একো নহয়
তেতিয়াহ'লে চাকৰিটো ৰিজাইন দি দিয়া। ইমান দূৰলৈ যাবলৈ দৰকাৰ নাই। তেতিয়া তোমাৰ গাঁৱৰ মানুহ আৰু তোমাৰ ঘৰৰ মানুহে কি বুলি ক'ব যে সুদৰ্শনৰ ঘৈণীয়েকে ভয়তে চাকৰি এৰিলে। তেতিয়া তোমাৰ সন্মানটো ক'ত থাকিব? সেইটো হয়, কিন্তু তুমি নাথাকিলে মোৰ সন্মুখত কোনে চেপচেপাই থাকিব? কি ক'লা? মোৰ মুখখন মানে চোকা? মোৰ মুখখন তুমিয়ে চোকা কৰিলা। আৰু সাৱধান, মই নথকাত যদি কিবা উল্টা পুল্টা কৰিলা মোতকৈ বেয়া কিন্তু কোনো নহ'ব। জানো, এমটি ৱাইফ বিন্দাছ লাইফ। কি ক'লা? ধেমালি কৰিলেও বুজি নোপোৱা কিয়? মই যোৱাৰ পিছত তুমি গুৱাহাটীলৈ গৈ ডিউটিত জইন কৰিবা। মইতো আহিমগৈ। হ'ব? হ'ব। লাভ ইউ। লাভ ইউ টু। আৱান্তি ঐ, তোৰ গোটেই লাগেজ চাগেজ মই ভৰাই দিলোঁ গাড়ীত। আৰু কিবা আছে নেকি? আৰু একো নাই। অঁ ঠিক আছে, ব'ল এই বাছত উঠাই থৈ আহোঁ। অ' জয়, তুমি ব'লা। আৰু দাদা, মই নহালৈকে তই কিন্তু ইয়াতে থাকিবি দেই, নাযাবি। কি? খুপনি গুজি ল'লোঁ নহয়, এতিয়া যাবলৈ নাই। ৰাতিটো জোৱাইৰ লগত ইয়াতে শুম। নাই 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 নাই, ইয়াত মই অকলে শুম, নহ'ব। आदमी चाहे तो क्या होता है, वही होता है जो मंजूरे সুদৰ্শন হতা হে। नहीं राजकुमार होता है। এতিয়া তৰ্কবিলাক বাদ দেচোন, মোৰ দেৰি হৈছে। बोल। ব'লা। দেউতাক মাত দিলা? দিলোঁ, মই গা ধুই থাকোঁতেই দিলোঁ। বৌক মাত দিলা? অঁ টিংকুক মাত দিলা? দিলোঁ আকৌ। ব'লা। দিলি তো? আইতাক মাত দিলা? দিলোঁ। মোক মাত দিলা? দেৰি হৈছে। ব'লক ব'লক দেৰি হৈছে। ব'লক। কি হৈছে? ব'লক আগবাঢ়কচোন। আকৌ তই। ব'ল। ব'লক। দেৰি হৈছে। বাজ। ব'লক। হে তেৰি আহা। ব'লক। বুজিলো। পাত পাত কথা পাত পাত। মই আছো আছো। খোজোৱা বৈডালে সহ্য কৰ, নামিছোঁ এনেই সুধি কুকুৰ। আৰু এইটো চাওঁ। চবতে খোজোৱাইছে। তহঁতে ইয়াত কি কৰি আছ? দেউতাই তোমাক ঘৰত ৰাখিবলৈ যেনেদৰে বাধ্য, ময়ো বাধ্য। থেংক ইউ। তহঁতক মই ধৰিব পৰা নাই আজি। তহঁতক মোচাৰি পেলাম ৰ। ধৰিলে ধৰিলে কি কৰিছ? ধৰ মৰমৰ পত্নী